Hello everyone, welcome to Study Assam. আজিৰ এই ভিডিঅ'ত আমি সেটৰ 3 নম্বৰ পাৰ্ট ভেন ডায়াগ্ৰামৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগত আমি সেট কি হয়, সেটৰ টাইপৰ বিষয়ে আলোচনা কৰিলো। যদি কোনোবাই চোৱা নাই, সেই দুটা ভিডিঅ' চাই লবা। আজি সেটৰ আমি ভেন ডায়াগ্ৰামৰ বিষয়ে পঢ়িব আৰম্ভ কৰোঁ, ঠিক আছে? তেতিয়াও যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, কৰি লবা আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰি দিবা, ঠিক আছে? তো প্ৰথম পঢ়া ভেন ডায়াগ্ৰাম মানে কি হয়। এটা পৰীক্ষা ভেন ডায়াগ্ৰামৰ ডেফিনেশ্যন লিখিব নাহে, তথাপি জানিব লাগে ভেন ডায়াগ্ৰাম কি হয়। মই বস বুজাবৰ কাৰণে এটা সাধাৰণ ডেফিনেশ্যন কৈছো বা সাধাৰণ কে কৈছো কি হয়। ভেন ডায়াগ্ৰাম হৈছে এটা ডায়াগ্ৰামেটিক ৰিপ্ৰেজেন্টেশ্যন। কাক ৰিপ্ৰেজেন্ট কৰিম? ডায়াগ্ৰাম ৰিপ্ৰেজেন্টেশ্যন অফ সেটস। তাক কি বুলি কয়? ভেন ডায়াগ্ৰাম। ইয়াত আমি কি কি ইনক্লুড কৰিম? ইয়াত ইনক্লুড কি কৰিম আমি? ভেন ডায়াগ্ৰাম কি কি আমি ইনক্লুড? এটা ইউনিভাৰ্সেল সেট আৰু ইউনিভাৰ্সেল সেটটোৰ কিছুমান কি আছে? সাবসেট। আৰু কি আছে? আৰু ইয়াৰ কি কৰিম? কিছুমান সাবসেট হ'ব। বা তুমি কি বুলি ক'ব পাৰি? ৰিলেশ্যনছ বিটুইন সাবসেট এণ্ড ইউনিভাৰ্সেল সেট are represented in the form of diagram is called Venn diagram. ঠিক আছে, এনেকৈ ক'ব পাৰো। এতিয়া মই এটো যে কি কৈছো বুজি পাবা। মই তোমাক এটা এক্সাম্পল দি বুজাব চেষ্টা কৰিছো, ঠিক আছে? এই ডায়াগ্ৰাম বুজি পাই যাবা। এতিয়া তোমাক মই এটা সেটৰ কথা ক'লো, তোমাক এটা ক'লো সেট এটা লিখা। কিহৰ সেটৰ লিখিব ক'লো? এ কালেকশন অফ অল এলফাবেট, ঠিক আছে? তো তাত কি কি লিখিবা? এ বি সি ডি ই এফ G H I dot last answer kind of Z. এটা ইয়াত তোমাক কি কৰিলো? ইয়াৰ সাবসেট এটা লিখিব ক'লো। আৰু সাবসেটত মই কি লিখিলো? এই নামৰ সেট এটা লিখো, তাত কি কৰিলো? কালেকশন অফ ভাৱেল। তো কালেকশন অফ ভাৱেল বুলি ক'লে কি হ'ব? A E I O U এইকেইটা থাকিব। এটা মই এই সেটটোৰ নামটো দিয়া নাই, দিম বাৰু। তো চোৱা, A E I O U মানে A B C D গোটেইকেইটা লেটাৰে এই সেটটোত আছে নাই? আছে। এইটো সেটক আমি কি নাম দিলো? ইউনিভাৰ্সেল সেট। তো ক্যাপিটাল লেটাৰ ইউ ৰে আমি বুজাই দিলো, হ'ব। এতিয়া এই সেটটোত কি কি আছে? এ ই আই ও ইউ আছে, আৰু এইটো সেটত কি আছে? গোটেইবিলাক এলফাবেট আছে। তো কি আছে? এ ই সাবসেট অফ কি হয়? ইউ হয় না নহয়? হয়, ইয়েস। তো এইটো কি হয়? ইয়াৰ সাবসেট হয়। এতিয়া আমি এই দুটাৰ মাজত যে ৰিলেশ্যন বনাম, সেইটোকে আমি কি বুলি ক'ম? ভেন ডায়াগ্ৰাম। তো এটা আছে ভেন ডায়াগ্ৰাম আমি আঁকিম কেনেকে? এটা জাষ্ট এইটো যিটো আঁকিলো, যিকেইটা সাবসেট আঁকিছো, সাবসেট কেইটাক আমি কি কৰিম? কিছুমান এনেকা সাৰ্কলেৰে বুজাম, হ'ব। সাবসেট কেইটাক আমি কি কৰিম? কিছুমান এনেকা সাৰ্কলেৰে বুজাম, হ'ব। আৰু ইউনিভাৰ্সেল সেটটো আমি কি কৰি দিম? এটা স্কুৱেৰে বুজাই দিম। ইউনিভাৰ্সেল স্কুৱেৰটো এটা কি কৰিম? স্কুৱেৰে বুজাম, আৰু সাবসেটটো কি কৰি দিম? সাৰ্কলে বুজাম, হৈ গ'ল। এইটো বুজি পালা? এতিয়া আমি এই এক্সাম্পলটো চাওঁ। এটা চোৱা, মই কি বুলি ক'লো? তোমাৰ ইউনিভাৰ্সেল সেটটো এয়া কৰিব ক'লো, বা এইটো পাই আমি কৰো, ঠিক আছে? এতিয়া আমি এইটো যদি আমি কি হৈছে ভেন ডায়াগ্ৰাম বনাব লাগে, কেনেকৈ বনাম? এনেকা এটা স্কুৱেৰ ফাৰ্ষ্ট বনাই দিম। এটা এনেকা স্কুৱেৰ বনাই দিলো, হৈ গ'ল। স্কুৱেৰ বনালো। এতিয়া ইয়াত আমি কি কৰি দিম? মই কি বুলি ক'লো? এইটো স্কুৱেৰটো কিহে বুজায়? ইউনিভাৰ্সেল সেট। তো এই ইয়াৰ ভিতৰত মানে ইয়াৰ ভিতৰত এ বি চি ডি যিমান কেইটা লেটাৰ আছে সব ইয়াৰ ভিতৰতে থাকিব, ইয়াৰ বাহিৰত নাথাকে। ইয়াৰ ভিতৰতে এ বি চি ডি গোটেইকেইটা লেটাৰ ইয়াৰ ভিতৰত আছে। এতিয়া ইয়াত আমি কি কৰিলো? এটা সাবসেট বনাম। ইয়াৰ সাবসেট কেনেকৈ বনাম? আমি এনেকৈ এটা সাৰ্কল দিলে এই সাৰ্কলৰ ভিতৰত কি কি এলিমেন্ট থাকিব? এই ইউনিভাৰ্সেল সেটৰ ভিতৰত এই সাৰ্কলটো সোমাই আছে নাই? মানে এই ইউনিভাৰ্সেল সেটৰ কেইটামান এলিমেন্ট এই সাৰ্কলৰ ভিতৰত। আৰু এইটো ভিতৰত কি কি আছে বুলি ক'লো মই? এ ই আই ও ইউ, আৰু এই সেটটোৰ নাম কি দিছিলো মই? এ, হৈ গ'ল। তো এইটো বুজি পালা নে? এইটো কি কয়? ডায়াগ্ৰাম এটা কিন্তু আমি ৰিপ্ৰেজেন্ট কৰিলো, অৰ ইন দি ফৰ্ম অফ ভেন ডায়াগ্ৰাম, ঠিক আছে? বুজি পাবা? তো ভেন ডায়াগ্ৰাম এইটোৱে হয়। এটা এইখিনি ইউজ কৰিলে আমি মেথমেটিক্স কৰিব লাগিব, হ'ব। এটা চোৱা, নেক্সট চোৱা তোমাৰ এইটো এক্সাম্পল। মই আকৌ এটা এক্সাম্পল ইয়াত দি থোৱা আছে। কি দিয়া আছে তোমাৰ? এটা চোৱা, মই এইটো বুজাবলৈ কাৰণে এইটো বুজাই নাথাকো, মই বেলেগ এটা কৈ আছো, ঠিক আছে? মই নাম্বাৰকেইটা চাবলৈ বহুত দিগদাৰ হয়। তো ইয়াত মই কি কৰিলো? তোমাক এটা সেটৰ নাম দিলো, এটা ইউনিভাৰ্সেল সেট। ইয়াত কি কি আছে? 1 2 3 4 5 6 7 8 9 আৰু 10 এইকেইটা আছে, এইকেইটা আছে। এতিয়া ইয়াত মই কিছুমান সাবসেট বনাও। সাবসেট কেনেকৈ বনাম? এ নামৰ এটা সাবসেট বনাম, এটা বি নামৰ এটা সাবসেট, হৈ গ'ল। এ নামৰ সাবসেটটোত আমি কি কি এলিমেন্ট লিখো? তো এইটোকে বুজাই আছো। তো
8 4 6 10 এইকেইটা এলিমেণ্ট ইয়াত লিখিলো আৰু বি নামৰ সাবসেট আমি কি এলিমেণ্ট বনাও বি নামৰ সাবসেটে কি বনাও 4 and 6 হৈ গল এটা তুমি এটোবা কি বুজিব পাৰিলা এটো বুজিব চেষ্টা কৰা এটোবা কি বুজিব পাৰিলা 2 ইয়াতো আছে ইয়াত আছে ইয়াতো আছে সবত আছে তো a is subset of কি হয় u a is subset of u b is also subset of u b element gitaও u আছে a element gitaও u আছে এই কোনলৈকে বুজিব পাৰিলা next মই কি বুলি কলো b element 4 আৰু 6 তক এর আছে না আছে b is also subset of কি বুলি কম a মানে এটো যদি মই কি কৰে এটা স্কয়াৰ বুজালো এটা তুমি ডাঙৰ স্কয়াৰ নিলে এটা সার্কেল দিব পাৰা কিন্তু এনেকে ৰিপ্ৰেজেন্ট কৰা স্কয়াৰ বুজালো ঠিক আছে এটা ইয়াৰ এটা সাবসেট আছে সাবসেটৰ ভিতৰত আকৌ এটা সাবসেট আছে মানে ইয়াৰ ভিতৰত কি কলে a আকি দিলো আকৌ a এর ভিতৰত কি আছে a এর আকৌ b টু কি আছে সাবসেট আকৌ a এর ভিতৰত আকৌ কি আছে b আছে বুজি পাইছা না a এর ভিতৰত আকৌ কি আছে b টু আছে এটো b হল এটা b এর প্ৰথমতে এলিমেন্ট কিটা লিখি দিও b এর এলিমেন্ট কি আছে 4 আৰু 6 আছে 4 আৰু 6 ইয়াৰ ভিতৰত আছে নেক্সট a এর ভিতৰত কি আছে 2 4 আৰু 6 অলৰেডি a আৰু b এর ভিতৰতে এটা গলে হৈ গল নেক্সট 4 6 লিখিব লাগে 2 8 আৰু 10 এটো কি আছে 2 8 10 হৈ গল এইটা ইয়াত আছে এটা a আৰু b টো এলিমেন্ট ভৰাই দিলো কি আছে 4 6 2 8 10 ইয়াৰ বাহিৰে যেগিটা ভৰোৱা নাই এটা কি দেই ইয়াৰ বাহিৰত লিখি দিম কি ভৰোৱা নাই 1 লিখা নাই তাৰপিছত কি লিখা নাই 3 লিখা নাই 5 লিখা নাই 7 লিখা নাই 9 লিখা নাই এইগিটা কোড পাইলে ইয়াৰ ভিতৰত থাকি গল হ'ব তো এটো কেনেকা সেট লিখাটো বুজি পাইছা না বুজি পাইছা এটা আকৌ এবাৰ বুজিব চেষ্টা কৰা বেলেগ এটা एग्जांपल দে এটা মই তোমাক কি কলে a নামৰ সেটটো জেনেবা এটোৱে আছে a এর এগিটাই আছে বিট মই অকন চেঞ্জ কৰো এটা সাপোজ তোমাৰ বিট আছে বিট কি আছে বুলি কলো 4 6 আৰু এটা কি দিটো 5 7 এটা এটো সেট কেনেকা কিম এটো ফার্স্ট কাৰণে বনাল এটো 2 নম্বৰ ঠিক আছে এটো 2 নম্বৰ এর এলিমেন্ট কে সেম আছে তো ইউনিভার্সাল সেট এনেকা আকিলো এটা কি হৈ গল ইউনিভার্সাল সেট হৈ গল তাৰ এ বনাৰ প্ৰথমটো আকিলো তাৰ চোৱা b to a এর সাবসেট হয় জানো b is not subset of a কারণ b এর গুটেকিটা এলিমেন্ট 8 নাই কিন্তু b is subset of u এতিয়াও b to কি আছে ইয়াৰ u এর সাবসেট এটা b dash দি দিছো লাগিলে হ'ব b dash হৈ গল বুজি পাইছা না এতিয়া কিন্তু b এর দুটা এলিমেন্ট এটা আছে b এর দুটা এলিমেন্ট এটা আছে কি আছে 4 আৰু 6 এটা আছে তো কি আছে 4 6 তো ইয়াত কমন আছে এটা এনেকা আকিলে ঠিক আছে এটো কি আছে 4 আৰু 6 এটো যদি a হয় এটো b হয় 4 আৰু 6 এফালে মুছি দিলে কি হ'ব এটোত আছে এফালে চালে b টোত আছে দুইটাতে আছে নেক্সট তাৰ বাহিৰে যি কিটা আছে এফালে b লিখি দে b কিমান আছে তাৰছত 5 আৰু 7 8 কিমান আছে এতিয়া 2 8 10 2 8 10 আৰু বাকি কি থাকিলে বাকি থকা কিটা ইয়াৰ বাহিৰত লিখি দিও কি আছে 1 3 তাৰছত কি আছে 9 এইগিটা বাহিৰত আমি লিখি দিলো ঠিক আছে বুজি পালা না কেনেকা আকিব লাগে এটা চোৱা আমি অপাৰেশন অফ সেটস আৰু তাক আমি ডায়াগ্ৰামতে কেনে ৰিপ্ৰেজেন্ট কৰি হেতু চাও অপাৰেশন অফ সেট বুলি কলে আমি কি আছে প্ৰথমতে ইউনিয়ন অফ সেট পঢ়িব লাগিব তাৰছত ইন্টাৰসেকশন অফ সেট তাৰছত ডিফাৰেন্স অফ সেট এনেকে পঢ়িব লাগিব ঠিক আছে আজি ফাৰ্স্ট কিকা ইউনিয়ন অফ সেট তো ইউনিয়ন অফ সেট মানে কি হয় দি ইউনিয়ন অফ সেট a and b is consist of all element of a and all element of b and common element of taken only once symbol used to denote union এটা ইউ নহয় এনেকা লিখো মানে এনেকা না এনেকা ইউ নহয় এনেকা সিম্বল ঠিক আছে and a union b and usually used as a union by first a point as a b point কেনেকা এটা বুজিব এটা তোমাক এটা সেট দিলো a নম্বৰ সেটটো আছে কিমান 2 3 4 b এর নম্বৰ সেটটো কিমান আছে 5 6 7 এটা আছে এটা a ইউনিয়ন b বুলি কলে কি হ'ব এটা মার্চ কৰি দিয়া কিমান হ'ব 2 3 4 5 6 7 এটো a ইউনিয়ন b
হ'ব যদি তোমাক কি আছে a দিলে জানিবা মই 5 6 7 b তো দিলো মই তোমাৰ 5 6 7 9 10 এটা a ইউনিয়ন b এবাৰ কেনেকৈ লিখিবা 5 6 7 8 লিখিলো 6 7 আকৌ ৰিপিট ইয়াত হৈছে এবাৰ লিখিব নালাগে নেক্সট লিখি দিম 9 and 10 এটোকে কি লিখো a ইউনিয়ন b বুজি পাবা এটা ভেন ডায়াগ্ৰাম আমি কেনেকৈ আঁকিম ইয়াৰ কাৰণে এটা ইউনিভাৰ্সাল সেট লিখিলো হৈ গল নেক্সট শিকিম যেতিয়া আমি দুটা বস্তু কথা এলিমেন্ট আমি কি কৈছো দুটা কৈছো a b a b এটা কি এটো যদি ভেন ডায়াগ্ৰামৰ ফাৰ্স্ট কেছটো কাৰণে আঁকিছো ঠিক আছে এটো কেছৰ কাৰণে আঁকিছো ইয়াত কি কি আছে 2 3 4 5 6 7 এটা এটাটো কমন নাই মই কমন থকাটো আঁকিছো এটো ঠিক আছে এটো আছে 5 6 7 ইয়াতো আছে এটো 6 7 ইয়াত লিখি দিলো হৈ গল নেক্সট ইয়াত কি থাকিলা 5 থাকিলা এটো কি থাকিলা 9 and 10 এই গোটেইটা এলিমেন্ট আমি মাৰ্জ কৰি দিও 5 6 7 9 and 10 এটো কি হ'ব a ইউনিয়ন b বুজি পাবা না হ'ব এটাই মাজত যেটো লিখিছে এটো ইন্টারসেকশন বুলি কয় ইয়াৰ পিছতে বুজি পাবা ঠিক আছে এটা প্ৰথম এটো কোৱেশ্চন কৰা এটো কোৱেশ্চন কি আছে 2 4 6 8 6 8 10 and 12 a ইউনিয়ন b উলিয়াব দিছে এটো তো নরমালি ডাইরেক্টলি তোমালোকে আনসারটো কৰিব পাৰিবা কিন্তু মই অন ভেন ডায়াগ্ৰামটো তোমালোকে শিকাব কাৰণে শিকাই দিও ঠিক আছে তো কেনেকৈ চোৱা ফাৰ্স্টে a এনেকা কিবা ইয়াৰ কিনাৰটা b এটা কি ৰাখিলে a এটো ৰাখিলে b এটা ইয়াত কি কমন আছে 6 7 কমন আছে 6 7 ইয়াত লিখি দিলো নেক্সট সাইড কি থাকিলা 2 4 8 থাকিলা 2 4 বাকি থাকিলা আৰু b কিমান থাকিলা 10 and 12 10 and 12 এতিয়া therefore a union b a union b কি লিখো 2 4 6 8 10 and 12 বুঝো এটো এনেকা লিখি দিলো আগল a union b এটো সেট আহি যাব বুঝো নেক্সট sum operation of a union b এটা a union b বুলি কৈছো তাৰ উল্টাটো পসিবল হয় মানে কি হয় a যদি 2 3 আছে b যদি 4 5 আছে আৰু এখানে যদি 1 আছে তো a union b কইলে কিমান হ'ব 2 3 1 4 5 2 3 1 4 5 এটা আহিব আৰু b union a কইলো কিমান আহিব 2 3 1 4 5 এইটা এলিমেন্ট আহিব বুঝিবা নেক্সট a union b union c আছে মানে a union b কইলে এটো ৰিজাল্ট আহিলা তাৰ লগত আৰু এটা c দিলো a union b এটো a union b এর সেট হয় এটো কি আছে a union b এর সেট হয় এটো কেন আছে 2 এটো আৰু এটা তাছত c বুলি দিলে কথা ঠিক আছে a union b হলে তাৰ লগত c টো মাৰ্জ কৰিম তো ইয়াৰ কি আছে 2 3 4 এখানে যেনিবা 5 লিখি দিলো এফালে 1 লিখি দিলো ও ইয়াত কি আছে 2 3 4 এখানে 5 আৰু 1 লিখিলো এখানে আৰু এটা আছে 6 বুলি লিখিলো c নামৰ সাইজটো মানে 1 5 6 আছে c সেটত কি আছে 1 5 6 আছে ঠিক আছে তো a union b union c এটো ৰিজাল্ট কেনেকৈ আহিব 2 3 4 1 5 and 6 এটো ৰিজাল্ট এটো সেকেন্ডটো কাৰণে হ'ব a union phi a union phi phi মানে কি হয় নাল সেট তো কি আছে এটো সব এটা a সেট 2 3 4 আছে আৰু এটা কি আছে phi সেট এই সেটত কেকো এলিমেন্ট নাই একো এটো এলিমেন্ট নাই তো a union b টো কি হ'ব অকল 2 3 4 থাকিব 2 3 4 থাকিবা তো হেতুকে কৈছে a union b হলে হ'ব নেক্সট কি থাকে a union a মানে সেট a আছে এটো a সেট আছে a সেটত এলিমেন্ট কি কি আছে এক মিনিট এটো a সেট আছে এটো আছে 2 3 4 আকৌ ইয়াৰ পৰা আকৌ এটা সেট আছে a বুলি আৰু এলিমেন্ট দুইটা নামটো সেম যেটা দুইটা এলিমেন্ট সেম থাকিব তো ৰিজাল্ট কি 2 3 4 থাকিব তো 2 3 4 ঠিক আছে বুঝবা নেক্সট a কি আছে ইউনিভার্সাল সেট ইউনিয়ন a ইউনিভার্সাল সেট মিন্স কি হয় এটো ইউনিভার্সাল সেটৰ ভিতৰতে সব এলিমেন্ট কমাই আছে a নামৰ সেটটো যি এলিমেন্ট আছে এটো ইউনিভার্সাল সেটৰ ভিতৰটো আছে হয় তো ইউনিভার্সাল সেট ইউনিয়ন a কইলে কি হ'ব অকল ইউনিভার্সাল সেটটো আহি যাব না যাব হেতু কালি কিটো আছে ঠিক আছে বুঝবা হ'ব ঠিক আছে তো দিয়া থ্যাংক ইউ আজি ইমানখিনি বুজা ইয়াৰ নেক্সট ভিডিওত আমি ইন্টারসেকশন অফ সেটস বিষয়ে ঠিক আছে দিয়া থ্যাংক ইউ